নমস্কাৰ। আজিৰ এই দুপৰীয়া হৈছে, এতিয়া দুপৰীয়া 1টা বাজিছে। 1টা বজাত মই এই খিৰিকীখনৰ কাষত বহি আছোঁ দেখিছেনে? মোৰ শোৱা বিচনাখনৰ কাষৰ এইখন খিৰিকী, আৰু খিৰিকীৰ পিছফালে আছে সেই বগৰী গছডাল। খুব মিঠা যে ধুনীয়া বগৰী গছডাল, সেইডাল আছে। আৰু তাত বিভিন্ন চৰাই আহি থাকে। ডাবুৱে চাই খুব ভাল পায়। এইখিনিতে ৰৈ সি বহুত চৰায়ে চিনি পালে। সেইখন খিৰিকীৰ কাষতে বহি বহি মই কেইটামান মনৰ কথা ক'বলৈ লৈছোঁ। আজি কিছুদিনৰ পৰা এটা অসুবিধা হৈছে আমাৰ, বিশেষকৈ বাইহাটা চাৰিআলিৰ ৰাইজৰ মানুহখিনিৰ। আগতেও আছিলে এইটো অসুবিধা, কিন্তু কম আছিলে। কিন্তু এতিয়া আজি কেইমাহমানৰ পৰা ইমান অসুবিধা হৈছে, গুৱাহাটীলৈ যাওঁ বুলি ক'লে আমাৰ পেটতে হাত ভৰি লুকাই যায়। আৰু গুৱাহাটী বুলি ক'লে, আগতে গুৱাহাটী বুলি ক'লে ৰাতিপুৱাৰ পৰা আমি দিনটোলৈ কিজানি 10 বাৰ অহা যোৱা কৰিব পাৰোঁ, কোনো অসুবিধা নাছিল। নিজৰ গাড়ী লৈ যোৱা কথাটো বেলেগ, কিন্তু যদি আমি পাব্লিক ট্ৰেন্সপৰ্টৰে যাব খোজোঁ, তেতিয়াহ'লে কেনেকুৱা অসুবিধা চাবচোন। ৰাতিপুৱাই আমি যদি গাড়ীত উঠোঁ, ৰাতিপুৱা বুলি ক'লে 9টা মানত উঠিলোঁ। সেইদিনা মোৰ অভিজ্ঞতাটো কৈছোঁ। এই অভিজ্ঞতা সদায় হয়, মই এদিনৰ অভিজ্ঞতাটো ক'লোঁ। মই গ'লোঁ, ইয়াৰ পৰা বাছত উঠি গ'লোঁ, আৰু বাছখন গৈ শৰাইঘাট ব্ৰিজ পাৰ হৈয়ে ৰখি দিলে। তাৰ পৰা এতিয়া কেনেকৈ যাম, কি কথা, কোনো নিৰ্দেশনা নাই। কিছুমানে আহি কিছুমান মেজিক ৰ'লহি, কিছুমান অটো ৰ'ল, কিছুমান টেম্পু ৰ'ল, ক'ত কোন যায় হিচাপ নাই। আমি যাব লাগে ফেঞ্চি বজাৰ, নতুবা সেইফালে জলকীয়া নহওক যাব লাগে। এতিয়া ক'লৈ যাওঁ, কি কৰোঁ, কৰি পেলাই অলপ দূৰ খোজকাঢ়ি গৈ আছোঁ। তাৰপিছতে গৈ ব্ৰিজৰ তলত পালোঁগৈ। সেইখিনি খোজকাঢ়িলোঁ, সেই ৰ'দো গুৱাহাটী পালে আৰু গৰম হৈ যায়। তাৰপিছত গৈ সেইখিনিত এখন চিটি বাছত উঠিলোঁ, সেউজীয়া ৰঙৰ চিটি বাছত উঠিলোঁ। অকণমান ভালো লাগিল, এইখনত এয়াৰ কণ্ডিশ্যন হয়। এইখিনিতে কৈ থওঁ বাৰু, আমাৰ চাৰিআলিৰ পৰা নোযোৱা নহয়, কেইখনমান চিটি বাছ আছে সেউজীয়া, কিন্তু টাইমলি যায়। অকণমান টাইমৰ ইফাল সিফাল হ'লে গাড়ীকেইখন পোৱা নাযায়। সেইকাৰণে সেইদিনাৰ অভিজ্ঞতাটো মোৰ হ'ল। তাৰ পৰা মই খোজকাঢ়িলোঁ, তাৰ পৰা গৈ ফাঁচী বজাৰত নামি বজাৰ সমাৰ কৰি য'ত কৰিব লাগে কৰি মেলি আকৌ উঠিলোঁ গাড়ীত। আকৌ চিটি বাছত উঠি আহিলোঁ আদাবাৰীলৈ। আদাবাৰীত নামিলোঁ, ভাবিলোঁ গাড়ী পাম ইয়াৰ পৰা। তাৰপিছত আদাবাৰীততো যিটো লটি ঘটি আহি পাওঁ যে, আছে গাড়ী, বাছ, তাততো গাড়ীৰ আকাল নাই। আছে গোৱালপাৰা, বকো, চমৰীয়া, ছয়গাঁও, হাজো, নলবাৰী, বৰপেটা, য'ত যাব লাগে চবলৈকে গাড়ী আছে। তেজপুৰ, গোৰেশ্বৰ, বিভিন্ন জেগালৈ গাড়ী আছে, বাছ আছে, ৰৈ থাকে। আৰু আমি যদি এই বাইহাটা চাৰিআলিৰ দুৰ্ভগীয়াকেইটা যদি যাওঁ উঠিবলৈ, তেতিয়া বাছত আমাৰ কাৰণে ঠাই নাই, আমাক উঠিবই নিদিয়ে। এনেকুৱা ব্যৱহাৰ বেয়া, আমি যেন মানুহেই নহয় আৰু। তাৰপিছত কয় ৰ'ব গাড়ীখন ভৰ্তি হৈ লওক। গাড়ীখন ভৰ্তি হোৱাৰ পিছত থিয় হৈ পেলাই আমি যাব পাৰিম, আৰু আমি মানুহৰ ঠাইত নপৰোঁ। আৰু পইচাটোতো একেই ল'ব, তালৈকে যিটো ভাড়া সেইটোৱে ল'ব, কিন্তু উঠিবই নিদিয়ে। আমি ভাড়াটো দূৰৰ কথা। কেতিয়াবা মোৰ এনেকুৱা হয়, ইমান অসুবিধা হয়, মই কি কৰোঁ, নলবাৰী গাড়ীত উঠি নলবাৰীৰ পৰা চাৰিআলিলৈকে যি ভাড়া তাৰ দুগুণেই দিওঁ। নলবাৰীলৈকে যিমান ভাড়া সেইটো দি পেলাই মই আহি যাওঁ, উপায় নহ'লে। তাৰপিছত সেইদিনা হ'ল কি, ক'তো উঠিব নিদিয়ে। তাৰপিছত এখন চিটি বাছত উঠি জালুকবাৰীলৈকে আহিলোঁ। জালুকবাৰী অভাৰব্ৰিজৰ তলতে নামি গ'লোঁ। তলতো মানুহবিলাকক ইফালৰ পৰা দৌৰা দেখিছোঁ, সিফালৰ পৰা দৌৰি কৰি, গাড়ী নাই। তাৰপিছত এইফালে চাৰিআলিৰ কথাটো নকওঁৱেই, তেজপুৰলৈ যোৱা গাড়ীও নাপায় সেইখিনিতে, বা যিকোনো ইফালে আৰু এইপাৰে গাড়ীবোৰ, উত্তৰ পাৰৰ গাড়ী কোনো ধৰণৰ হেৰিয়ে নাই, দেখা দেখিয়ে নাই। তাৰপিছত সৰু সৰু গাড়ী কিছুমান আহিছে, সেইবিলাকত কোন ক'ত গৈছে তেতিয়া মই সিদিনা প্ৰথম মোৰ অভিজ্ঞতা। তাৰপিছতে ভাবিলোঁ এখন গাড়ীত উঠিলোঁ, উঠি পেলাই আহি গ'লোঁ একদম ব্ৰিজৰ ওপৰত।
কোনোবাই কোৱাও শুনিলোঁ ব্ৰিজৰ ওপৰলৈ যাবা নেকি, সেইখিনিলৈকে আকৌ টকাটোৰ হিচাপটো নকলোৱে বাৰু, তেনেকৈ 10 টকা কৰি আহি আছোঁ। তাৰপিছত আহিলোঁ ব্ৰিজৰ ওপৰত উঠি থিয় হৈ থাকিলোঁ। তাৰ মাজতে থিয় হ'লোঁ, তাত একো গাড়ী নাপায়, ৰখিলেও আমাক নানে, বাইহাটা চাৰিআলি মানুহ নানে। তাৰপিছত অকণমান খোজকাঢ়ি আকৌ আহিলোঁ। আহি তাত য'ত বাছ ৰয়, বাছবিলাক ৰৈ দিয়ে আৰু সেইখিনিতে, এইফালে আকৌ ৰ'ব নিদিয়ে পুলিচে, এইটো কথা কোৱাই নহ'ল। পুলিচে আকৌ এইখিনিতে ৰ'ব নিদিয়ে ব্ৰিজৰ ওপৰত। তাৰপৰা আকৌ খোজকাঢ়িলোঁ, আহি সেইখিনি পালোঁ, পাই তাতো বাছে বাইহাটা চাৰিআলি মানুহ নানে। তাৰপিছতে কি হ'ব, তাৰপৰা আকৌ উপায় নাপায় তাৰপৰা আহিলোঁ এখন টেম্পুত চাংচাৰিলৈকে আকৌ সেই 20 টকা ল'লে। তাৰপিছত আকৌ চাংচাৰিৰ পৰা বাইহাটা চাৰিআলিলৈ 20 টকা ভৰি আহি কোনোমতে পালোঁহি। কেনেকুৱা অভিজ্ঞতা। তাৰপিছত কি হয়, তাৰপৰা আকৌ এই টেম্পুত আহে, সেইটো আৰু এদিনৰ অভিজ্ঞতা হ'ল মোৰ। টেম্পুত মোৰ লগৰে এজন আহিলে, তাতে নামি আকৌ এখন ই-ৰিক্সা লৈ পেলাই আহিবলগীয়া হ'ল। মোৰো হ'ল এদিন তেনেকুৱা হৈছে। গতিকে চাওকচোন কেনেকুৱা ধৰণৰ মানে এটা দুৰ্গম যাত্ৰা হৈ পৰিছে আমাৰ বাইহাটা চাৰিআলিৰ মানুহখিনিৰ বাবে। মানে গুৱাহাটী যোৱাটো এটা সমস্যা হৈ পৰিছে। যোনে নিজৰ গাড়ী লৈ গৈছে তাৰ সমস্যা নাই, আছে কিছুমান তাতেও আছে, টোল গেটৰ সমস্যা থাকেই। কিন্তু এই যে সমস্যাটো মানে গাড়ীৰ কাৰণে ইফালৰ পৰা খোজকাঢ়ি সিফালে যোৱা, সিফালৰ পৰা খোজকাঢ়ি সিফালে যোৱা, মানে এই অভিজ্ঞতাৰ কথা মানে মনত পৰিলে, এই তিক্ত অভিজ্ঞতা, মানে যেন গুৱাহাটীলৈ নাযামেই। সেইকাৰণে খুব কমেই যাওঁ আজিকালি গুৱাহাটীলৈ। খুব কাম থাকিলেও মানে বহুতকেইটা কাম একেলগ কৰিহে যাওঁ। চাওকচোন বাৰু এইটো অভিজ্ঞতা। আপোনালোকৰ হৈছেনে বাৰু এনেকুৱা অভিজ্ঞতা মোৰ নিচিনা? ক'ব নোৱাৰোঁ আৰু কি কৰিলে ভাল হ'ব, আপোনালোককে দিলোঁ এইটো। আৰু আমি মানে এইবিলাক বহুত ট্ৰাই কৰিছোঁ আগতেও, এনেকুৱা ধৰণৰ এই চাৰিআলিত মানুহ উঠিব নিদিয়াটো আগৰে নিয়ম সেইটো। তথাপি এতিয়াতো আৰু দুৰ্যোগ হৈছে আৰু। ধন্যবাদ।